পথৰ দুৰৱস্থাই জমৰ যাতনা ভোগাইছে বিহালীৰ ৰাইজক। এজাক বৰষুণতে পথত জমা হয় একাঠু পৰ্যন্ত পানী। থান বিহালী কাছমাৰী সংযোগী পথৰ এই দুৰৱস্থা। শীঘ্ৰে পথছোৱা পকীকৰণৰ দাবী ৰাইজৰ। বিহালীৰ পৰা কৰণ শইকীয়াৰ এটা প্ৰতিবেদন আগবঢ়াইছো। সমাগত 2024 বিধানসভা নিৰ্বাচন সমষ্টি ইতিমধ্যে অসম লাইভ 24 গৈ উপস্থিত হৈছে আৰু ৰাইজৰ যিসমূহ সমস্যাসমূহ বুজ ল'বলৈ অসম লাইভ 24 উপস্থিত হৈছেহি। আজি বিহালী সমষ্টিৰ তেলঙনীয়া গাঁও পঞ্চায়তত যি কাছমাৰী আৰু থান বিহালী যি সংযোগী পথ, এই পথছোৱাত উপস্থিত আছে মোৰ কেমেৰা সহযোগী পোনপ্ৰথমে এটি পথৰ যিটো দৃশ্য, সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। এজাক বৰষুণতে আচলতে এনেধৰণে যি পুখুৰী সদৃশ গাঁতত, পথৰ মাজত যি পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে, এই গাঁতছোৱাত বৰ্তমান সময়ত আচলতে এনেধৰণে পানী উপচি পৰিছে। মই মোৰ কেমেৰা সহযোগী দেখুৱাব, মই সোমাই দেখুৱাম এই গাঁতটোত পোনপ্ৰথমতে। এনেদৰে আচলতে যি দ গাঁত, এই দ গাঁতত বৰ্তমান সময়ত আচলতে যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী বা ইয়াৰ যিসকল ৰাইজ আছে, ৰাইজসকল আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এনেদৰে আচলতে যি দ গাঁত, গোটেই পথটি আচলতে দ গাঁতে ভৰি পৰিছে। তাৰ পিছতো কিন্তু সাংসদ বা বিধায়ক বা যি জিলা প্ৰশাসনৰ দৃষ্টিত পৰা নাই আচলতে এই পথছোৱা। বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আছে ৰাইজ। মই স্থানীয় ৰাইজ আছে, ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, যিহেতু পথটোৱে আপোনালোকক জ্বলা কলা খুৱাই আহিছে, কি আহ্বান জনাব বা কি ক'ব এই মুহূৰ্তত? হয়, পোনপ্ৰথমে অসম লাইভ 24ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ধান বিহালী আৰু কাছমাৰী সংযোগী পথটোৰ কাৰণে আমি কেইবাবাৰো আবেদন নিবেদন কৰাৰ পিছতো ইয়াত কোনো সহায় সহযোগ নাপালোঁ। পঞ্চায়তৰ পৰা ইয়াত কেইবাবাৰো মানে ছাৰ্ভে কৰি গৈছিলে, ইয়াত টাইলছ সংযোগী ৰাস্তা হ'ব, আমাক বুজনি দিছিলে। পঞ্চায়ত ইলেকশ্যন পাৰ হৈ গ'ল, তাৰ পিছতো আৰু কোনো ধৰণৰ ৰাস্তাৰ সূত্ৰ আমি নাপালোঁ। আৰু এই ধৰণেই আজি প্ৰায় 5-6 বছৰৰ পৰা এই ধৰণেই গৈ আছে। আজি 10 বছৰ ধৰি আমি ইয়াত কোনো ধৰণৰ শিলগুটি এটাও পৰা নাই। আৰু এই ধৰণে গোটেই গাঁওখনত আমাৰ এই অৱস্থাই। এইটোৱে আমাৰ প্ৰথম নেশ্যনেল হাইৱেৰ পৰা প্ৰথম ষ্টাৰ্টিঙতে এইটো দেখিলে। গোটেই গাঁও আপুনি চাব, গোটেই গাঁওখনতে আমাৰ এই অৱস্থা হৈ আছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে যি বিগত 10-15 বছৰ ধৰি পেলাই আচলতে এই পথছোৱা এনেদৰে যি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব যিহেতু আপোনালোকে পথটোক লৈ পেলাই সমস্যাৰ সৃষ্টি হৈছে, বৃহৎ পুখুৰী সদৃশ গাঁত হৈছে, কি ক'ব? হয়, নমস্কাৰ। প্ৰথমতে মই অসম 24ক ধন্যবাদ জনাইছোঁ এই বিষয়ে অৱগত কৰাৰ কাৰণে। চাওক, এইটো আমাৰ হাইৱেৰ পৰা কাছমাৰী ও থান বিহালী সংযোগী পথ। এই ৰাস্তাইদি আমাৰ প্ৰায় শ ল'ৰা ছোৱালী লোকপ্ৰিয় স্কুললৈ অহা যোৱা কৰে। অথচ এই ৰাস্তাৰ শেষত আমাৰ এখন কাছমাৰী LP স্কুল, এখন অংগনবাড়ী স্কুল, এখন ৰাজহুৱা অনুষ্ঠান থকাৰ স্বত্বেও এই ৰাস্তাটো আজি 10 বছৰে আমাৰ এটা শিলগুটি পৰ্যন্ত নপৰিলে। পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাক জিলা পঞ্চায়ত প্ৰেচিডেণ্টে এটা দি গৈছিলে যে ইয়াত চেম কেবলৰ কাম খুব সোনকালে আৰম্ভ হ'ব। কিন্তু পঞ্চায়ত ইলেকশ্যন পাৰ হৈ এতিয়া বিধানসভা ইলেকশ্যন আহিবলগীয়া হ'ল। আমাৰ কোনো প্ৰতিনিধিয়ে কোনো কাণ সাৰা নাই। আজি চাওক, এজাক বৰষুণ হওঁতে আমাৰ ইয়াত পুখুৰী সদৃশ এটা পৰিৱেশ, আৰু গোটেই বাৰিষা সময়তো আমি কিমান কষ্টৰে আমি যাতায়াত ব্যৱস্থা বা অহা যোৱা কৰিবলগীয়া হয়। গতিকে মই এই আছাম টক্সৰ মাধ্যমেদি আপোনালোকৰ ওচৰলৈ এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে এই বাৰিষাৰ আগমুহূৰ্তত আমাৰ ৰাস্তাটোৰ বিষয়ে অকণমান আমাৰ MLA, আমাৰ বিধায়ক বা আমাৰ MP মহোদয়ে অকণমান নজৰ দিয়ে যাতে। এতিয়া ইয়াত কিমানখন গাঁৱৰ লোকে দৈনিক অহা যোৱা কৰে? হয়, আমাৰ এইটো চাওক, কাছমাৰী এখন গাঁও আছে, আমাৰ মাঝি গাঁও আছে, আমাৰ গোটেই থান বিহালী গাঁও। আমাৰ হাইৱেৰ পৰা এইটোৱে সংযোগী মেইন পথ আমাৰ এইটোৱে। এখন গাড়ী আহিলে আৰু এখন গাড়ী যাবলৈ ইয়াত কোনো ৰাস্তা নাই। এখন গাড়ী আহিলে আৰু এখন গাড়ী ৰখিলে আৰু এখন গাড়ী যাব পাৰে, এনেকুৱা কণ্ডিশ্যন আমাৰ আছে। ধন্যবাদ জ্ঞাপন কৰিছো। যি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে এই পথটোৱে, বৰ্তমান সময়ত এগৰাকী ব্যক্তি আৰু এখন বাইক আহি আছে। মোৰ কেমেৰা সহযোগে দেখুৱাব, এনেদৰে আচলতে বিধ্বস্ত ৰূপত দৈনিক যাতায়াত কৰিবলগীয়া আছে এই লোকসকলে। মোৰ কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ দেখুৱাইছে প্ৰশাসন বা ইয়াত যিসকল স্থানীয় বিধায়ক, সাংসদ গৰাকী আছে, আচলতে দেখিছে পোনপটীয়াকৈ যি কেমেৰা সহযোগে দেখুৱাইছে অন কেমেৰাত এনেধৰণৰ অৱস্থা হৈছে তেওঁলোকৰ। তথাপি ইয়াৰ যিসকল স্থানীয় বিধায়ক বা সাংসদে কিন্তু তথাপিও এই পথটো বনাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছো, কি ক'ব, কলৈ গৈ আছে আৰু এটি কণমানি লৈ পেলাই এই বিধ্বস্ত পথে অহা যোৱা কৰি আছে, কি ক'ব? মেডিকেল গৈ আছো আমি। ৰাস্তাটো ইমান বেয়া, ৰাস্তাটো বনাব লাগে, কিবা সুবিধা কৰি দিব লাগে। এতিয়া পৰিলেতো পোৱালিটো কিবা এটা হ'লে হয়, ইমান সৰু পোৱালি। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এনেদৰে এই পৰিৱেশ আচলতে যি
তেলঙনীয়া গাঁও পঞ্চায়ত, যি তেলঙনীয়া গাঁও পঞ্চায়ত আছিলে, গাঁও পঞ্চায়তৰ অন্তৰ্গত যি কাছমাৰী থানবিহালী যি সংযোগী পথ, এই পথটোৰ বৰ্তমান এই অৱস্থা। এনেদৰেই যিসকল মাতৃ আছে, মাতৃয়ে